নমস্কাৰ মেধাশ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল কোৱেশ্চন নম্বৰ ডাইৰেক্ট 7 লাগিছে তলত দিয়া প্ৰতিটো জটিল সংখ্যা ক্ৰমিক জোড়ৰ যোগফল হিচাপে প্ৰকাশ কৰা আমি যেটো কনসেপ্ট ভিডিও পাইছো তাত ডিটেইল কি এইখিনি বস্তু আলোচনা কৰিছিলো ইয়াত বেছি ডিটেইল না যাও বস বস্তুটো দেখাইহে দিম ঠিক আছে তো কিমান আছে -3 মানে কি লিখিব পাৰা -3 * 1 + 5 লিখিব পাৰা গতিকে -3 1 মানে কি লিখিব পাৰা 1,0 plus 5 আছে গতিকে ইয়াত লিখিবা 0,1 গতিকে এটো হৈ গল আমাৰ ক্ৰমিক জোড়ৰ যোগফল হিচাপে প্ৰকাশ পিছৰটো 3 আছে 1 লিখিবা প্লাস √2 আছে লগত i আছে ন ওকে 3 লগত লিখিবা 1,0 প্লাস √2 লগত লিখিবা 0,1 এটো হৈ গল নেক্সট -4 আছে -4 ডাইৰেক্ট 1 আছে ন আমরা ডাইৰেক্ট লিখো -4 লগত কি কৰিবা তুমি 1,0 লিখিবা প্লাস √3 এটো এনেকে ব্ৰেকেট ৰাখা আৰু ৰাখিবা কি 0,1 ঠিক আছে পিছত অকল 2 আছে 2 মানে 2 + i.0 বা 0.i 0.i গতিকে কি লিখিবা 2 লগত লিখিবা 1,0 আৰু তোমাৰ 0 লগত লিখিবা 0,1 ঠিক আছে i জায়গাত আমি 0,1 লিখিছো কথা এটো তপা 2 ৰ লগত একে ইয়াত 2 আছে লগত 1,0 প্লাস √3 আছে এক সেকেন্ড এটো নাই হয় ইয়াত কি হ'ব ইয়াৰ আছে তোমাৰ 2 প্লাস এটো গুটেটোৱে মানে ৰিয়েল নাম্বাৰ ন 2 প্লাস √3 প্লাস 0.i গতিকে ইয়াত কি লিখিবা 2 প্লাস √3 এই গুটেটো লিখিব 1,0 লগত plus 0 into 1 sorry 0,1 ঠিক আছে হৈ গল লাস্ট আৰু এটা আছে তো এটো কি কৰিবা এটো হৈ গল আমাৰ 3/2 plus 5/2 এটো আমি ভাগ কৰি দিছো দেখা দি কথা হয় i গতিকে ইয়াত কি লিখিবা ইয়াত লিখিবা 3/2 1,0 আৰু ইয়াত কি লিখিবা 5/2 0,1 গতিকে এটো হৈ গল আমাৰ ক্ৰমিক জোড়ৰ যোগফল হিচাপে প্ৰকাশ আশা কৰো বস্তুটো বুজি পাইছা চাগে ইয়াৰ পিছৰ ভিডিওত আমি ইয়াৰ পিছৰ কোৱেশ্চনটো আলোচনা কৰিম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং